নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ডিহাইড্ৰেশ্যনৰ বিষয়ে। ডিহাইড্ৰেশ্যন সাধাৰণতে গৰম আৰু আৰ্দ্ৰ বতৰত বেছিকৈ হোৱা দেখা যায়। বিশেষকৈ মাৰ্চ মাহৰ পৰা গৰম বতৰ আৰম্ভণি হয় আৰু এই সময়ছোৱাত শৰীৰত পানীৰ অভাৱ হ'ব পাৰে। এতিয়া আমি জানি লওঁ আহক ডিহাইড্ৰেশ্যনৰ কাৰণসমূহৰ বিষয়ে। ডিহাইড্ৰেশ্যন মানে হৈছে শৰীৰত প্ৰয়োজনীয় পৰিমাণৰ পানী আৰু ইলেক্ট্ৰলাইট অৰ্থাৎ লৱণ কমি যোৱা। আমাৰ শৰীৰৰ প্ৰায় 60% পানী। এই পানী কমি গ'লে শৰীৰে সঠিকভাৱে কাম কৰিব নোৱাৰে। গৰমত অধিক ঘাম ওলালে, পানী কমকৈ খালে, ডায়েৰিয়া বা বমি হ'লে, জ্বৰ হ'লে, বেছিকৈ চাহ কফি বা ঠাণ্ডা পানীয় খালেও হ'ব পাৰে। ইয়াৰ উপৰিও ডায়েবেটিছ হ'লে চেনি নিয়ন্ত্ৰণত নাথাকিলে প্ৰস্ৰাৱ বেছিকৈ হয়, ফলত পানী হ্ৰাস পায়। কিছুমান ঔষধ ডায়েউৰেটিক্সৰ বাবেও প্ৰস্ৰাৱ হ'লে পানী কমে। এতিয়া আমি জানি লওঁ আহক ডিহাইড্ৰেশ্যনৰ লক্ষণসমূহৰ বিষয়ে। অধিক পিয়াহ লগা, মুখ শুকাই যোৱা, প্ৰস্ৰাৱ কমকৈ হোৱা, প্ৰস্ৰাৱৰ ৰং গ্ৰাহ হোৱা, ওঠ ফটা, মূৰৰ বিষ হোৱা আদি দেখা পোৱা যায়। এতিয়া আমি জানি লওঁ আহক ডিহাইড্ৰেশ্যনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহৰ বিষয়ে। প্ৰথমতে দৈনিক 2.5 পৰা 3 লিটাৰ পানী খাব লাগে। গৰমত ওলাই গ'লে পানী বটল লগত ৰাখিব লাগে। ডায়েৰিয়া বা বমি হ'লে ORS খাব লাগে। ফল মূল, তৰবুজ, তিয়ঁহ, কমলা, ডাবৰ পানী, নেমু পানী, কল আদি খাব লাগে। অধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। গৰম বতৰত নিজৰ আৰু পৰিয়ালৰ যত্ন লওক, পানী বেছি খাওক আৰু সুস্থ থাকক। ধন্যবাদ।